নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী এতিয়া প্ৰধান বাতৰিসমূহ হ'ল 21 জন মন্ত্ৰীক 7 জনকৈ শাসক বিৰোধী বিধায়কৰে নিয়মীয়াকৈ আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ চলিত মাহত কেন্দ্ৰীয় চৰকাৰৰ পৰা 12 লাখ কোভিড প্ৰতিষেধক বিনামূলীয়াকৈ লাভ কৰিব বুলি নতুন দিল্লীত মুখ্যমন্ত্ৰীৰ ঘোষণা নগাঁৱৰ বামুনী পাহাৰত 18টা বন্যহস্তীৰ মৃত্যুৰ কাৰণ বিষক্ৰিয়াজনিত নহয় বুলি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰকাশ বড়ো ধান খেতিত পতান হোৱাৰ অভিযোগ সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাৰ তদন্ত ঘোষণা আৰু বিশিষ্ট সাহিত্যিক ডক্টৰ লক্ষ্মীনন্দন বৰাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন ৰাজ্যপাল মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ কোভিড-19 সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আমি শ্ৰোতাসকলক নিজৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱহেলা নকৰিবলৈ তথা সকলো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো তদুপৰি কোভিড-19 প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰা 18 বছৰৰ ঊৰ্ধ্বৰ প্ৰতিগৰাকী লোককে নিৰ্ধাৰিত সময়ত দ্বিতীয় পালি গ্ৰহণ কৰিবলৈকো আমি অনুৰোধ জনাইছো মাস্ক পৰিধান কৰক দুগজ দূৰত্ব বৰ্তাই ৰাখক হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক কেন্দ্ৰীয় চৰকাৰে কোভিড-19 মহামাৰী প্ৰত্যাহ্বানৰ মুখামুখি হ'ব সকলো ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে এই সম্বন্ধীয় যিকোনো প্ৰশ্নৰ উত্তৰৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 01123978046 অথবা 1075 নম্বৰত আৰু অসমৰ ক্ষেত্ৰত 104 নম্বৰত ফোন কৰিব পাৰিব এতিয়া শুনক বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 21 জন মন্ত্ৰীক 7 জনকৈ শাসক বিৰোধী বিধায়কৰে নিয়মীয়াকৈ আলোচনা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে নতুন দিল্লীত আজি অনুষ্ঠিত এখন সংবাদ মেলত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৰ বিষয়ে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসকলে বিধায়কসকলৰ পৰা চৰকাৰৰ নেতিবাচক মতামতসমূহ গ্ৰহণ কৰিব আৰু কেবিনেট বৈঠকৰ পূৰ্বে শূন্যকালত আলোচনা কৰা হ'ব প্ৰধানমন্ত্ৰী মোদীয়ে সপ্তাহত দুদিন মন্ত্ৰী বিধায়কসকলক জিলাসমূহলৈ গৈ নিশা কটোৱাৰ পৰামৰ্শ আগবঢ়োৱাৰ বিষয়েও ডক্টৰ শৰ্মাই সংবাদমেলত সদৰি কৰে ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় গৃহ সচিব আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাক সাক্ষাৎ কৰি কাৰ্বি আংলং শান্তি চুক্তি সন্দৰ্ভত আলোচনাত মিলিত হৈ চুক্তিৰ দফাসমূহ চূড়ান্ত কৰা বুলি জানিবলৈ দিয়ে অতি শীঘ্ৰে এই চুক্তিৰ স্বাক্ষৰ হ'ব বুলিও তেওঁ কয় আনহাতে উচ্চতৰ মাধ্যমিকৰ দ্বাদশ শ্ৰেণী পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত শিক্ষা সংসদে শীঘ্ৰে সিদ্ধান্ত ল'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে চলিত বছৰৰ ডিচেম্বৰৰ ভিতৰত অসমত 100% কোভিড প্ৰতিষেধক দিয়াৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে আগষ্টৰ ভিতৰত ঘৰে ঘৰে প্ৰতিষেধক দিয়াৰ পৰিৱেশ আহিব বুলিও তেওঁ উল্লেখ কৰে চলিত মাহত 7 লাখ কোভিড প্ৰতিষেধক ৰাজ্য চৰকাৰে ক্ৰয় কৰিব আৰু বাকি 12 লাখ কোভিড প্ৰতিষেধক কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে সংবাদ মেলত মুখ্যমন্ত্ৰীগৰাকীয়ে অসম নাগালেণ্ড সীমা বিবাদৰ ৰায়দান উচ্চতম ন্যায়ালয়ে শীঘ্ৰে দিয়াৰ সম্ভাৱনা আছে বুলিও উল্লেখ কৰে জুলাই মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ শ্বিলঙলৈ অহাৰ সম্ভাৱনা আছে বুলি সদৰি কৰি তেওঁ কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে সীমা সমস্যা আৰু ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত আলোচনা কৰিব ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত থাকিব বুলিও তেওঁ জানিবলৈ দিয়ে আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ কোভিড পৰিস্থিতি বৰ্তমানৰ দৰে উন্নত হৈ থাকিলে অহা 7 জুনৰ পৰা সান্ধ্য আইন শিথিল কৰাৰ ইংগিত দিছে যোৱা 13 মেত নগাঁৱৰ বামুনী পাহাৰত 18টা বন্যহস্তীৰ মৃত্যুৰ কাৰণ বিষক্ৰিয়াজনিত নহয় বুলি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি স্পষ্ট কৰিছে গুৱাহাটী অৰণ্য ভৱনত অনুষ্ঠিত সংবাদমেলত বনমন্ত্ৰীগৰাকীয়ে কয় যে খানাপাৰা পশু চিকিৎসালয় ফৰেনচিক প্ৰতিবেদন আৰু মেঘালয়ৰ এখন প্ৰতিষ্ঠানে হাতীকেইটাৰ বিষক্ৰিয়া বা বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু ঘটা নাই বুলি নিশ্চিত কৰিছে হাতীকেইটা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰি তেওঁ লগতে কয় যে হাতীকেইটাৰ মৃত্যুৰ দিনাই ঘটনাস্থলীত 10 গৰাকী পশু চিকিৎসক উপস্থিত হৈছিল 10 গৰাকী চিকিৎসকে লাভ কৰা তথ্য অনুসৰি হাতীকেইটাৰ মৃত্যু বজ্ৰপাতৰ ফলতে হোৱা বুলি মন্ত্ৰীগৰাকীয়ে ধাৰণা কৰিছে কোভিড-19 ফলত ৰাজ্যজুৰি সৃষ্টি হোৱা শংকাৰ পৰিৱেশৰ মাজতে কেতবোৰ ইতিবাচক খবৰে সকলোৰে মনত আশা আৰু উৎসাহৰ সঞ্চাৰ কৰিছে নলবাৰী জিলাৰ কৈৰাৰা গাঁৱৰ 81 বছৰীয়া কনকলতা দেৱী নামৰ মহিলাগৰাকী কোভিড মুক্ত হৈ ঘৰলৈ উভতিছে তেওঁ নলবাৰী শহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছে
কামৰূপ জিলাৰ ৰঙিয়াত আৰু শোণিতপুৰ জিলা প্ৰশাসনে জিলাখনৰ দিব্যাংগ লোকসকলৰ বাবে 7টা স্থানত কোভিড প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে তেওঁলোকৰ বাবে প্ৰশাসনে যাতায়াতৰ ব্যৱস্থা কৰিব বুলি প্ৰকাশ কৰিছে দক্ষিণ শালমাৰা মানকাছৰত স্বেচ্ছাসেৱী সংস্থা লিঅ' ক্লাবে কোভিড আক্ৰান্ত হৈ বাসগৃহত আছুতীয়াকৈ থকা লোকসকলৰ বাবে 14 দিনৰ খাদ্য সামগ্ৰী বিতৰণ কৰিছে সংস্থাটোৱে প্ৰতিদিনে 20-25 জনকৈ কোভিড আক্ৰান্তৰ ঘৰলৈ গৈ যোৱা 8 দিনত মুঠ 130 জন ৰোগীক খাদ্য প্ৰদান কৰিছে মুঠ 700 জন ৰোগীক সংস্থাটোৱে নিজাববীয়াকৈ খাদ্য প্ৰদানৰ লক্ষ্য লৈছে চিৰাং জিলাৰ কাজলগাঁৱত ভাৰতীয় ষ্টেট বেংকৰ আত্ম সংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আজি কাজলগাঁও মহকুমাৰ 10খন গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ইপিনে যোৱা প্ৰায় 1.5 মাহ ধৰি ৰাজ্যৰ আটাইবোৰ ধৰ্মীয় অনুষ্ঠান বন্ধ হৈ থকাৰ ফলত তীৰ্থস্থানসমূহত থকা জীৱকুলৰ বাবে স্বেচ্ছাসেৱী সংস্থাসমূহে বিশেষ ব্যৱস্থা লৈছে তীৰ্থনগৰী হাজোৰ বিভিন্ন মঠ মন্দিৰত থকা মাছ কাছ আৰু বান্দৰসমূহৰ বাবে অসম যুৱ পৰিষদে খাদ্যবস্তু যোগান ধৰিছে সংগঠনটোৱে হাজোৰ মীন বিষয়া সহযোগত হয়গ্ৰীব মাধৱ মন্দিৰৰ বিষ্ণু পুষ্কৰৰ মাছ কাছ আৰু মন্দিৰ প্ৰাংগণত থকা বান্দৰসমূহক খাদ্য প্ৰদান কৰে তেওঁলোকে ৰাজ্যৰ অন্যান্য মঠ মন্দিৰসমূহ জীৱকুলৰ বাবে খাদ্য যোগান ধৰিব বুলি প্ৰকাশ কৰিছে কোভিড-19ৰ পৰা হাত সাৰি থকাৰ বাবে অৱলম্বন কৰিবলগীয়া সাৱধানতা প্ৰতিষেধক গ্ৰহণৰ গুৰুত্ব আৰু কোভিড ৰোগীসকলে নিজ গৃহত আছুতীয়াকৈ থকা অৱস্থাত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে আকাশবাণীৰ শ্ৰোতাক অৱগত কৰি আহিছে এই সন্দৰ্ভত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগৰ অৱসৰপ্ৰাপ্ত গৱেষণা বিষয়া ডাঃ শোভিতা চৌধুৰীয়ে এইদৰে কয় বৰ্তমানৰ কোভিড-19 অতিমাৰী সংক্ৰমণ ৰোধ কৰাৰ সম্পৰ্কত আপোনালোকৰ প্ৰতি মোৰ বিনম্ৰ অনুৰোধ যে আপোনালোকে যেন শুদ্ধভাৱে মাস্ক পৰিধান কৰে সঘনে হাত ধোৱা আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ আপোনালোকে যেন এলাহ নকৰে ঘৰৰ বাহিৰত ওলালে সামাজিক দূৰত্ব বজাই চলক দ্বিতীয়তে আপোনালোকে যদি এতিয়াও ভেকচিন লোৱা নাই অতি সোনকালে লওক কিছু হয়তো ভাৱ হ'ব পাৰে যে ভেকচিন লোৱাৰ পিছতো দেখোন কিছু সংখ্যক লোকৰ কৰোনাই আক্ৰান্ত কৰিছে কিন্তু তথ্যমতে পোৱা গৈছে যে ভেকচিন নোলোৱা এজনৰ কোভিড হলে যিমান সমস্যাৰ সৃষ্টি হয় ভেকচিন লোৱা এজনৰ তাতকৈ বহু পৰিমাণে কম হয় আৰু তেওঁ কোভিডৰ লগত যুঁজ দিবলৈ বহু বেছি শক্তি পায় আপোনালোকৰ যদি সন্দেহ হৈছে কাৰোবাৰ কোভিড হোৱা বুলি আপোনালোকে যেন অতি সোনকালে ইয়াৰ পৰীক্ষাটো কৰে আৰু যদি পজিটিভ হয় তেতিয়াহলে অতি সোনকালে পলম নকৰি হস্পিটেললৈ গৈ ওলাব কাৰণ পলমকৈ হস্পিটেললৈ গৈ ওলালে ডক্টৰসকলে যদিও যথেষ্ট পৰিমাণে যত্ন লয় তথাপিও তেওঁলোকৰ সম্পূৰ্ণ চিকিৎসা দিবলৈ তেওঁলোকে সময় খুব কম পায় সম্ভাব্য বান পৰিস্থিতিৰ সময়ত কোনো অসাধু ব্যৱসায়ীয়ে যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰিব নোৱাৰে তাৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ জিলা উপায়ুক্তসকলক যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নিৰ্দেশ দিছে ভিডিঅ' কনফাৰেন্স যোগে উপায়ুক্তসকলৰ সৈতে সকলো দিশ পৰ্যালোচনা কৰি মন্ত্ৰী শ্ৰী দাসে খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি সন্দৰ্ভত জিলা প্ৰশাসনক নিজাববীয়াকৈ অনুসন্ধান কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিছে আনহাতে ৰাজ্যখনত বহুতো দৰিদ্ৰ পৰিয়ালে ৰেচন কাৰ্ড নোপোৱাৰ প্ৰসংগ উত্থাপন কৰি যোগান মন্ত্ৰীগৰাকীয়ে আৰ্থিকভাৱে সচ্ছল লোকসকলে নিজৰ হাতত থকা ৰেচন কাৰ্ডসমূহ স্বেচ্ছাই জিলা প্ৰশাসনক উভতাই দিয়াৰ বাবে সজাগতা অভিযান চলাবলৈও জিলা উপায়ুক্তসকলক আহ্বান জনায় আনহাতে ভিডিঅ' কনফাৰেন্সত কৃষিমন্ত্ৰী অতুল বৰাই কয় যে বিগত বৰ্ষত ৰাজ্যখনত দেখা দিয়া কোভিড মহামাৰী প্ৰথমটো লহৰৰ তুলনাত এইবাৰৰ দ্বিতীয়টো লহৰত ৰাজ্যখনৰ কৃষক তুলনামূলকভাৱে কম ক্ষতিগ্ৰস্ত হৈছে মন্ত্ৰী বৰাই কৃষকৰ উৎপাদিত ফচল বিক্ৰী কৰাৰ ক্ষেত্ৰত জিলা উন্নয়ন আয়ুক্তৰ অধ্যক্ষতাত গঠিত জিলা পৰ্যায়ৰ সমিতিসমূহে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও খৰচি মাৰি আলোচনা কৰে প্ৰধানমন্ত্ৰী কিষাণ আঁচনিত প্ৰকৃত কৃষকসকলৰহে নাম যাতে নতুনকৈ অন্তৰ্ভুক্ত হয় সেই বিষয়টোত চোকা দৃষ্টি ৰাখিবলৈও উপায়ুক্তসকলক কৃষিমন্ত্ৰী বৰাই অনুৰোধ জনায় সম্ভাৱ্য বানপানীৰ পৰা কৃষকক সকাহ দিবলৈ জিলাসমূহত সমূহীয়া নাৰ্চাৰী স্থাপন ৰাসায়নিক সাৰৰ বিক্ৰী খেতিপথাৰত হ'ব পৰা পোক পৰুৱা আক্ৰমণ গোপালকসকলৰ সমস্যা আদি বিভিন্ন বিষয়ৰ ওপৰত প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ কৃষিমন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা ৰাজ্যৰ কেইখনমান জিলাৰ কিছুমান অঞ্চলত বড়ো ধান খেতিত পতান হোৱা বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিত গুৰুত্ব দি কৃষিমন্ত্ৰী অতুল বৰাই এই সন্দৰ্ভত ক্ষেত্ৰভিত্তিক তদন্তৰ নিৰ্দেশ দিছে সেই অনুসৰি কৃষি সঞ্চালক বিনোদ চেচানে
উপ কৃষি সঞ্চালক নন্দী ৰয়ক বিষয়টো সন্দৰ্ভত তদন্ত কৰি অহা 5 দিনৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে বৰপেটা, বাক্সা, বঙাইগাঁও আদি জিলাৰ একাংশ বীজ ব্যৱসায়ীৰ পৰা কৃষকে ক্ৰয় কৰা বড়ো ধানৰ বীজৰ খেতিত পতান ওলাইছে বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশিত হৈছিল। বিশিষ্ট সাহিত্যিক, সাংবাদিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য একাডেমী বঁটা বিজয়ী ড লক্ষ্মীনন্দন বৰাৰ কোভিড-19ত আক্ৰান্ত হৈ আজি দেহাৱসান ঘটে। যোৱা 20 মেৰ পৰা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত সাহিত্যিকগৰাকী চিকিৎসাধীন হৈ আছিল। গঙা চিলনীৰ পাখি, পাতাল ভৈৰৱী, জাক এৰি নাহিকে উপাম, কায়কল্প, সেহি গুণনিধিৰ দৰে কেইবাখনো উপন্যাস আৰু অসংখ্য অবিস্মৰণীয় গদ্যৰ স্ৰষ্টা যশস্বী সাহিত্যিকগৰাকীয়ে পাতাল ভৈৰৱী উপন্যাসৰ বাবে 1988 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 1932 চনত নগাঁও জিলাৰ হাতীচুঙৰ কুজিদাহ গাঁৱত জন্মগ্ৰহণ কৰা বৰাই কটন কলেজ, ধুবুৰীৰ BN কলেজ আৰু অসম কৃষি বিশ্ববিদ্যালয়ত অধ্যাপনাও কৰিছিল। অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা শিক্ষাবিদগৰাকীয়ে 1989 চনত বতৰ বিজ্ঞানৰ অতিথি অধ্যাপক হিচাপে জাৰ্মানীলৈ যাত্ৰা কৰিছিল। 1997 পৰা 2003 চনলৈ তেওঁ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। 1996 চনত অসম সাহিত্য সভাৰ বোকাখাত অধিৱেশনত সভাপতিৰ পদ অলংকৃত কৰা সাহিত্যিকগৰাকীয়ে ৰামধেনুত ভাওনা শীৰ্ষক গল্পৰে গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰি 12খন গল্প সংকলন আৰু কমেও 25খন উপন্যাস সৃষ্টি কৰি গৈছে। 2004 চনত অসম উপত্যকা সাহিত্য বঁটা আৰু 2015 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা ড বৰাই গৰখীয়া আলোচনীৰ সম্পাদনা কৰিছিল। কালবলুকাত খোজ নামৰ আত্মজীৱনী গ্ৰন্থ ৰচনা কৰি থৈ যোৱা বিশিষ্ট সাহিত্যিকগৰাকীয়ে 60খনৰো অধিক গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। অসম চৰকাৰে দিয়া নিৰ্দেশ অনুসৰি আজি সন্ধিয়া গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। শেষকৃত্য অনুষ্ঠানত অসম চৰকাৰৰ হৈ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে বিশিষ্ট সাহিত্যিকগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবাৰ্তাত শ্ৰীমুখীয়ে ড বৰাৰ বিয়োগত মৰ্মাহত হোৱা বুলি উল্লেখ কৰে। তেওঁৰ বিয়োগ অসমৰ সাহিত্য জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি ৰাজ্যপালগৰাকীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই সাহিত্যিকগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি কয় যে অপূৰ্ব কথনশৈলীৰে জনজীৱনক গভীৰভাৱে চুই যোৱা বিৰল প্ৰতিভাধৰ সাহিত্যিকগৰাকীৰ বিয়োগত ৰাজ্যৰ সাহিত্য জগতৰ বৰ্ণিল অধ্যায়ৰ পৰিসমাপ্তি ঘটিল। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনন্য সাহিত্য কৰ্মৰে অসমৰ জনজীৱনৰ বিভিন্ন দিশ সাৱলীলভাৱে প্ৰতিফলিত কৰা সাহিত্যিকগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিশিষ্ট সাহিত্যিকগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। ইপিনে বিভিন্ন দল সংগঠন তথা গুণমুগ্ধই সাহিত্যিকগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰে। অসম প্ৰকাশন পৰিষদ আৰু অসম সাহিত্য সভাইও সাহিত্যিকগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে। অসম সাহিত্য সভাই সাহিত্যিকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি 3 দিনলৈ সভাৰ পতাকা অৰ্ধনমিত কৰি ৰাখিব বুলি প্ৰকাশ কৰিছে। বড়ো সাহিত্য সভাই এখন বিবৃতিযোগে ড বৰাৰ বিয়োগত শোক প্ৰকাশ কৰি অসমে তেওঁৰ মৃত্যুত এগৰাকী যশস্বী পণ্ডিত হেৰুৱালে বুলি মত প্ৰকাশ কৰে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি গুৱাহাটী চিকিৎসালয়ৰ পূৰ্বৰ পাৰ্কিং এলেকাত নিৰ্মাণ 2খন ICU বিচনাযুক্ত ব্লকটো পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয়। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে ব্লকটোলৈ কোভিড ৰোগীসকলক স্থানান্তৰ কৰিব পৰা যাব বুলি তেওঁ জানিবলৈ দিয়ে। নতুন ব্লকটোত কোভিড ৰোগীসকলক অনাৰ পাছত কোভিডৰ বাদে অইন ৰোগত আক্ৰান্ত লোকসকলৰ চিকিৎসাৰ বাবে GMCHৰ মূল ভৱনৰ ব্লকসমূহ মুকলি কৰি দিব পৰা যাব বুলিও তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে হোজাইৰ উদালিত দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈ GMCHত চিকিৎসাধীন হৈ থকা ডাঃ সেউজ কুমাৰ সেনাপতিৰ স্বাস্থ্যৰো বুজ লয়। যোৰহাটৰ কুশলনগৰ নিবাসী বিশিষ্ট মুক্তিযোদ্ধা দেৱেশ্বৰ দলৈ আজি দুপৰীয়া মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 98 বছৰ। যোৰহাটৰ তৰাজান নিবাসী ONGCৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া প্ৰবীণ ক্ৰীড়াবিদ প্ৰফুল্ল কুমাৰ বৰকটকীয়ে আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। বিগত কিছুদিন ধৰি হৃদৰোগ আৰু আনুষংগিক সমস্যাত ভুগি চিকিৎসাধীন হৈ থকা বৰকটকী শেহতীয়াকৈ কোভিডত আক্ৰান্ত হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 83 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ পঢ়ি দিছো। একোগৰাকী মন্ত্ৰীক 7জনকৈ শাসক বিৰোধী বিধায়কৰ সৈতে নিয়মীয়াকৈ আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাক প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ। চলিত মাহত কেন্দ্ৰীয় চৰকাৰৰ পৰা 12 লাখ কোভিড প্ৰতিষেধক বিনামূলীয়াকৈ লাভ কৰিব বুলি নতুন দিল্লীত মুখ্যমন্ত্ৰীৰ ঘোষণা। নগাঁৱৰ বামুণী পাহাৰত 18টা বন্যহস্তীৰ মৃত্যুৰ কাৰণ বিষক্ৰিয়াজনিত নহয় বুলি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰকাশ। বড়ো ধান খেতিত পতান হোৱাৰ অভিযোগ সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাৰ তদন্ত ঘোষণা আৰু বিশিষ্ট সাহিত্যিক ড লক্ষ্মীনন্দন বৰাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন। এতিয়া আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।